11 অক্টোবৰ 2025 তাৰিখ শনিবাৰ। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব জানো আহক। মেঘ ৰাশি চন্দ্ৰ বৰ্তমান আপোনাৰ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত দিনটোত আপুনি গভীৰ ধনাত্মক শক্তি অনুভৱ কৰিব। ঘৰ বা কৰ্মস্থলত সমতা আৰু শান্তিৰ পৰিৱেশ থাকিব। আপোনাৰ চিন্তাধাৰা সুসংগঠিত হ'ব আৰু সকলো কামত সংগতি থাকিব। আজিৰ দিনটোত অলপ একান্ত সময় আপোনাৰ মানসিক সতেজতা দিব। প্ৰিয়জনৰ সৈতে সময় কটালে আনন্দ বৃদ্ধি পাব। ধনাত্মকতা আকৰ্ষণৰ বাবে সোণালী ৰঙৰ কাপোৰ পিন্ধক। ভাগ্যৰ উৎকৃষ্ট সময় পুৱা 9 বজাৰ পৰা 10 বজালৈ। বৃষ ৰাশি আজিৰ চন্দ্ৰ বৃষ ৰাশিত থাকি আপোনাৰ জীৱনত স্থিৰতা আৰু দায়িত্ববোধ বৃদ্ধি কৰিব। নিজৰ পদক্ষেপ আৰু সম্পৰ্কৰ দিশত সাৱধান হ'ব লাগে। আপুনি যি ভাবে সেই কথা সাৱধানে প্ৰকাশ কৰক, কাৰণ গহীন প্ৰভাৱ আজিৰ দিনত বিভ্ৰান্তি আৰু সংঘৰ্ষ জন্মাব পাৰে। খং নিয়ন্ত্ৰণ কৰি শান্ত মনোভাৱ ৰাখক। মধ্যমীয়া ব্যৱহাৰে ভৱিষ্যতৰ ঘৰুৱা সমস্যাবোৰ এৰাব পাৰিব। ধৈৰ্য আৰু ধনাত্মক মনোভাৱেই আজিৰ সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ। মিথুন ৰাশি চন্দ্ৰ বৃষ ৰাশিত থকাত আজি আপুনি জীৱনৰ সকলো সমাধানৰ বাবে গভীৰ কৃতজ্ঞতা অনুভৱ কৰিব। জীৱন কঠিন হ'লেও সকলো সঠিক দিশে আগবাঢ়ি আছে। আপুনি যি লাভ কৰিছে তাৰ ওপৰত গৌৰৱ কৰক আৰু নিজকে অলপ বিশ্ৰাম দিয়ক। আজিৰ দিনটোত উপভোগ কৰক, আপুনি তাৰ যোগ্য। ৰঙা ৰঙৰ পোছাক পিন্ধিলে ভাগ্য উন্নত হ'ব। বিশেষকৈ দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ সময় আপোনাৰ বাবে অত্যন্ত শুভ। কৰ্কট ৰাশি চন্দ্ৰৰ বৃষ ৰাশিত উপস্থিতিয়ে আপোনাৰ দিনটোত ইতিবাচক শক্তিত পৰিপূৰ্ণ কৰিব। পেচাদাৰী সমস্যাবোৰৰ সমাধানৰ সম্ভাৱনা আজিৰ দিনত অত্যন্ত উচ্চ। সকলো অশান্তি অতিক্ৰম হ'ব আৰু জীৱনৰ ব্যক্তিগত পেচাদাৰী দুয়ো দিশত স্থিৰতা অনুভৱ কৰিব। এই সুষম পৰিস্থিতিক উপভোগ কৰক আৰু আগন্তুক সুকলমে সময়ৰ বাবে প্ৰস্তুত থাকক। আজিৰ ভাগ্য ৰং মুকুতা আৰু শুভ সময় 2:15 বজাৰ পৰা 3 বজালৈ। সিংহ ৰাশি চন্দ্ৰৰ বৃষ ৰাশিলৈ স্থানান্তৰে আপোনাক নতুন মানুহৰ সৈতে যোগাযোগ কৰিবলৈ উৎসাহিত কৰিব। যদিও আপুনি আজি সামাজিকভাৱে অলপ হতাশা আৰু বিৰক্তি অনুভৱ কৰিব পাৰে, তথাপিও বন্ধুবৰ্গৰ সৈতে সময় কটালে মন ভাল হ'ব। পৰিয়ালৰ অনুষ্ঠান বা উদযাপনত অংশগ্ৰহণ কৰিলে নতুন পৰিচয়ৰ সম্ভাৱনা বৃদ্ধি পাব। আজিৰ ভাগ্যৰ ৰং অফ হোৱাইট, যি শান্তি আৰু স্থিৰতাৰ প্ৰতীক। শুভ সময় পুৱা 9 বজাৰ পৰা 10 বজালৈ, য'ত কামবোৰ উৎপাদনশীল হ'ব। কন্যা ৰাশি বৃষ ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আজি আপোনাৰ বাবে কল্পনাত ইতিবাচকতা আৰু বিশ্বাসেৰে ভৰপূৰ দিন আনিব। আপুনি কৰ্মজীৱন, প্ৰেম আৰু ঘৰুৱা ক্ষেত্ৰত সন্তুষ্ট অনুভৱ কৰিব। এই ধনাত্মক শক্তিৰ সৰ্বোত্তম ব্যৱহাৰ কৰি আনন্দ আৰু সদ্ভাৱনা বিয়পাওক। জ্যোতিষীয় পৰামৰ্শ অনুসাৰে কাম আৰু বিনোদনৰ মাজত সঠিক ভাৰসাম্য ৰখা উচিত। সন্ধিয়া 4:30 বজাৰ পৰা 6:30 বজালৈ সময় আপোনাৰ বাবে ভাগ্যৱান। মেৰুণ ৰঙৰ পোছাক শুভ ফল আনিব। তুলা ৰাশি চন্দ্ৰ বৃষ ৰাশিত থাকোঁতে আজিৰ দিনটোত অবিবাহিত লোকৰ বাবে আত্মাৰ সংগীৰ সৈতে সাক্ষাৎ কৰাৰ শুভ সময়। ঘৰুৱা অনুষ্ঠানত আপোনাৰ বিশেষজনৰ লগত যোগাযোগ ঘটিব পাৰে। জ্যোতিষীয় মতে আপোনাৰ প্ৰিয়জনে আজি সুখ আৰু সহায়তা আনিব। সৰু বাধাবোৰ সহজে আঁতৰিব। শুভ ৰং নীলা, যি ধনাত্মক শক্তি আকৰ্ষণ কৰিব। পুৱা 10 বজাৰ পৰা 11 বজালৈ সময়টো আপোনাৰ বাবে বিশেষ শুভ। বৃশ্চিক ৰাশি বৃষ ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আজি জীৱনত আনন্দ আৰু ধনাত্মক অভিজ্ঞতা আনিব। চলি থকা কোনো সৰু সংঘাতৰ শান্তিপূৰ্ণ সমাধান সম্ভৱ। যুক্তিবাদী আৰু শান্ত মনে প্ৰাধান্য পোৱাৰ সময়। পাৰস্পৰিক সন্মতিত সমাধান ঘটিব। জ্যোতিষী পূৰ্বাভাস অনুসাৰে এই ব্যৱস্থাই আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। ভাগ্য ৰং
ক্ৰীম, সেয়া পিন্ধিলে ধনাত্মক শক্তি বৃদ্ধি পাব। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 6:35 বজালৈ। ধনু ৰাশি, জ্যোতিষীৰ মতে চন্দ্ৰ বৃষ ৰাশিত থাকোঁতে আজি আপোনাৰ জীৱনত ইতিবাচকতা বৃদ্ধি পাব। অতীতৰ কষ্টবোৰ পাৰ হৈ অহা মানুহৰ বাবে আজি দিনটো সমস্যাৰ সমাধানৰ শুভ সময়। সকলো সিদ্ধান্ত লোৱাৰ সময়ত সতৰ্ক আৰু সঠিক দৃষ্টিভংগী বজাই ৰাখক। ধৈৰ্য ৰাখিলে উত্তম ফলাফল আৰু সফলতা লাভ হ'ব। ভাগ্যৰ ৰং গুলপীয়া, যি সৌভাগ্য আনে। পুৱা 9 বজাৰ পৰা 10 বজালৈ সময়টো আপোনাৰ বাবে অত্যন্ত উপযোগী। মকৰ ৰাশি, চন্দ্ৰ বৃষ ৰাশিত থাকোঁতে আজিৰ দিনটোত আপোনাৰ পথত অহা সৰু বাধাই আপোনাক অলপ হতাশ কৰিব পাৰে। এতিয়ালৈকে আপুনি বহু প্ৰচেষ্টা কৰিছে যদিও সমস্যাবোৰ সমাধান হোৱা নাই। জ্যোতিষীয় পৰামৰ্শ অনুসৰি ধৈৰ্য আৰু অধ্যাৱসায়ে সফলতাৰ নিশ্চিত আনিব। হাৰ নামানি আগবাঢ়ক, কাৰণ এই গুণবোৰে আপোনাক কামত সফলতা দিব। ভাগ্যৰ ৰং ৰঙা আৰু পুৱা 10 বজাৰ পৰা 11:30 বজালৈ সময়টো আপোনাৰ বাবে অত্যন্ত শুভ। কুম্ভ ৰাশি, চন্দ্ৰ বৃষ ৰাশিত শক্তিশালী অৱস্থাত থাকোঁতে আজি আপোনাৰ মাজত উদ্বেগ আৰু আত্মসন্দেহে দেখা দিব পাৰে। জ্যোতিষীয় পৰামৰ্শ অনুসৰি এইটো সাময়িক, সেয়ে শিথিল থাকক। আপুনি সহজে পৰিস্থিতিত অতিক্ৰম কৰি ইতিবাচক মনোভাৱলৈ ঘূৰি আহিব। প্ৰেৰণা যোগোৱা লোকৰ সৈতে সময় কটালে সম্পৰ্ক শক্তিশালী হ'ব আৰু মানসিক স্বাস্থ্য উন্নত হ'ব। ভাগ্যৰ ৰং সেউজীয়া আৰু পুৱা 10 বজাৰ পৰা 11 বজালৈ সময়টো আপোনাৰ বাবে শুভ। মীন ৰাশি, আজিৰ দিনটো সংগঠিত হোৱাৰ বাবে উৎকৃষ্ট। বৃষ ৰাশিত চন্দ্ৰৰ ধনাত্মক শক্তিয়ে আপোনাৰ মন আৰু জীৱন সুসংগঠিত কৰি কামসমূহ সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সহায় কৰিব। আটাইতকৈ মনোযোগৰ প্ৰয়োজন থকা ক্ষেত্ৰ ঘৰুৱা, আৰ্থিক বা পেছাদাৰী সমাধান কৰক। নতুন আৰম্ভণিৰ বাবে ফাইল, লেবেল, বাজেট আৰু শ্ৰেণীবদ্ধকৰণ কৰক। এই প্ৰচেষ্টা আপোনাক ভৱিষ্যতে অধিক উৎপাদনশীল কৰি তুলিব। ভাগ্যৰ ৰং হালধীয়া আৰু সন্ধিয়া 5 বজাৰ ভিতৰত কামসমূহ সম্পন্ন কৰক।